নম্বৰ আজি দিয়া আছে তলৰ সংখ্যা কেইটাৰ প্ৰতিক্ৰম উলিয়াই সেইকেইটাক ঊৰ্ধ্বক্ৰমত সজোৱা এইকেইটা সংখ্যা দিয়া আছে এইকেইটাৰ কি উলিয়াব লাগিব প্ৰথমতে প্ৰতিক্ৰম উলিয়াই ল'ব লাগিব হৈছে প্ৰতিক্ৰম উলিয়াৰ পিছত তাৰপিছত আমি কি কৰিম ইহঁতক ঊৰ্ধ্বক্ৰমত সজাম ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে সজাম আমি দিয়া আছে আমাৰ সংখ্যা কেইটা এইকেইটা প্ৰথমতে আমি এইকেইটা কি কৰি লম মিশ্ৰ ভগ্নাংশ যেহেতু আছে তিনিটা থাকিলে কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশত থাকিলে আমি প্ৰতিক্ৰম উলিয়াব নোৱাৰো সেইকাৰণে আমি এইকেইটা কি কৰিব ল'ব লাগে প্ৰথমতে হৰ আৰু লব কৰিব লাগিব অৰ্থাৎ আমি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগিব এতিয়া অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা এটা নিয়ম আছে তিনিটা এনেকে তিনিটা থাকিলে আমি কি কৰিব লাগিব প্ৰথমতে এইটোৰ লগত আমি এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব যেটো উত্তৰ পোৱা যাব তাৰ লগত ওপৰটো কি কৰিব লাগিব যোগ কৰিব লাগিব হৈছে আমাৰ তলত কি লিখা আছে 4 লিখা আছে তলত 4টো আমি লিখিলো তাৰ পিছত 4 ৰ লগত 2 পূৰণ কৰিম 4 * 4 4 * 2 8 উত্তৰ কিমান পালো আমি 8 8ৰ লগত আমি 3 কি কৰিম যোগ কৰিম হৈছে 8 তাৰ পিছত 9 10 11 হৈছে আমি ওপৰত কি লিখিম 11 লিখিম একদম সহজ তাৰ পিছত ইফালে লিখা আছে তলত 3 তাৰ পিছত এইটোৰ লগত আমি কি কৰিম ইটোৰ লগত পূৰণ 5 3 * 15 15 উত্তৰ পালো তাৰ লগত 1 কি কৰিম আমি যোগ কৰিম 15 আৰু 1 কিমান হ'ব আমাৰ 16 হৈছে তাৰ পিছত ইহাতে 9 তলত 9 আছে 9 লিখিম তাৰ পিছত 9 * 1 = 9 আৰু হাত কিমান ওপৰত কিমান আছে ওপৰত 2 আছে তো 9 10 11 হৈছে ইয়াতে কিমান হ'ব 11 হ'ব তাৰ পিছত ইয়াতে আছে কি 4 তাৰ পিছত ইটোৰ লগত ইটো কি হ'ব পূৰণ হ'ব 4 3 * 12 12 লগত 3 কি হ'ব যোগ হ'ব হৈছে 12 13 14 15 তাৰ পিছত ইয়াৰে তলত আছে 2 তাৰ পিছত 4 2 * 8 8ৰ লগত কিমান যোগ হ'ব 1 8ৰ লগত 1 যোগ হলে আমাৰ কিমান হ'ব 9 এতিয়া মিশ্ৰ ভগ্নাংশৰ সংখ্যা কেইটা আছিল আমি কিহত প্ৰকাশ কৰিলো অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰিলো যেতিয়া লবটো হৰতকৈ ডাঙৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশত বুলি কোৱা হয় হৈছে এতিয়া আমি এইকেইটা অপ্ৰকৃত ভগ্নাংশ প্ৰকাশ কৰিলো গতিকে ইয়াৰ পৰা আমি এতিয়া প্ৰতিক্ৰম উলিয়াব পাৰিম হৈছে এতিয়া ইয়াতে লিখিম ইহতৰ প্ৰতিক্ৰমবোৰ হল ইহতৰ প্ৰতিক্ৰমবোৰ হল এইটোৰ প্ৰতিক্ৰম কি হ'ব ইয়াতে লব কিমান আছে 11 লবটো তলত আহিব আৰু হৰটো কত যাব ওপৰত যাব হৈছে লবটো তলত আহিল হৰটো কত যাব ওপৰত যাব অকল উলটাই দিলে হল হৈছে তাৰ পিছত ইয়াতে 16 টো ওপৰত আছে ইয়াতে 16 টো কিহত আহিব তলত আহিব আৰু 3 টো তলত আছে কত যাব ওপৰত যাব মানে প্ৰতিক্ৰম মানে বেলেগ একো নহয় হৰটো লব হোৱা আৰু লবটো হৰ হোৱাকে প্ৰতিক্ৰম বুলি কোৱা হয় হৈছে এতিয়া চোৱা 11 টো ওপৰত আছে 11 টো কত আহিব তলত আহিব আৰু 9 টো তলত আছিল কত যাব ওপৰত যাব তাৰ পিছত 15 টো ওপৰত আছে কত আহিব তলত আহিব তাৰ পিছত 4 টো তলত আছিল ওপৰত যাব হৈছে তাৰ পিছত 9 টো ওপৰত আছিল তলত আহিব 2 টো তলত আছিল ওপৰত যাব হৈছে এইটোকে প্ৰতিক্ৰম বুলি কোৱা হয় চোৱা একদম সহজ খালি উলটাই দিব লাগে হৈছে তাৰ পিছত লিখা আছে প্ৰতিক্ৰমবোৰ উলিয়াই সেইকেইটাক ঊৰ্ধ্বক্ৰমত সজোৱা এবাৰ এই সংখ্যা কেইটাক আমি কিহত সজাম ঊৰ্ধ্বক্ৰমত সজাম হৈছে ঊৰ্ধ্বক্ৰমত সজাবলৈ হলে আমি এনেকে চাই পিনে আমি ক'ব নোৱাৰো যে কোনটো ডাঙৰ কোনটো সৰু আমি কি কৰিব লাগিব প্ৰথমতে হৰৰ আমি লসাগু উলিয়াব লাগিব তলৰ সংখ্যা কেইটা আমি কি কৰিব লাগিব প্ৰথমতে লসাগু উলিয়াব লাগিব হৈছে লসাগু আমি সাইডত উলিয়াই লম কি আছে 11 তাৰ পিছত 16 তাৰ পিছত 11 তাৰ পিছত 15 তাৰ পিছত 9 চোৱা লসাগু উলিয়াবলৈ হলে যিকোনো দুটা সংখ্যা হৰণ যাবই লাগিব হৈছে এটা সংখ্যা গলে নহব যদি ইয়াতে একেৰে সকলো সংখ্যাক যায় কিন্তু একেৰে নকৰে কিহেৰে আৰম্ভ কৰিব লাগে সদায় 2 ৰে কিন্তু 2 ৰে চোৱা 2 ৰে 16 ৰ বাহিৰে বেলেগ একো সংখ্যাক নাযায় কাৰণ 16 যুগ্ম সংখ্যাকে 2 ৰে যায় বাকি বিলাক অযুগ্ম গতিকে আমি 2 বাদ দি কিহেৰে আৰম্ভ কৰিম আমি 3 ৰে আৰম্ভ কৰিব লাগিব 3 ৰে যায় না নাযায় এতিয়া চাম আমি হৈছে 3 ৰে চোৱা 3 ৰে 5ক মানে 5 3 * 15 হয় আৰু 3 3 * 9 হয় গতিকে 3 ৰে আমাৰ যায় বিভাজ্য হয় না নহয় গতিকে আমি কিহেৰে আৰম্ভ কৰিম 3 ৰে আৰম্ভ কৰিম যেটো হৰণ নাযায় সেইটো আমি কি কৰিম ইয়াতে লিখিম হৈছে তাৰ পিছত 16 টো কোন নাযায় 16 টো লিখিম আৰু 11 টো নাযায় 11 টো লিখিম তাৰ পিছত 15 ক যায় 3 5 * 15 হৈছে তাৰ পিছত ইয়াতে 5 টো লিখিম 3 3 * 9 হৈছে এতিয়া চোৱা তোমালোকৰ এতিয়া 3 ৰে আমি দিছিলো এতিয়া 3 ৰে আৰু দিব পাৰিম নেকি নোৱাৰিম হৈছে 3 ৰে কিয় নোৱাৰিম কাৰণ আমাৰ 3 খে অকল যায় বাকি 11 ক নাযায় 16 ক নাযায় 11 ক নাযায় ইফালে 5 ক নাযায় গতিকে আমি আকৌ দিব নোৱাৰিম হৈছে 3 বছৰ 4 আহিল 4 ৰে 16 ক যায় কিন্তু 4 ৰে কি হক নাযায় 4 ৰে বেলেগ আৰু একো নাযায় তাৰ পিছত 5 ৰে আৰম্ভ কৰিম 5 ৰে আৰম্ভ কৰিবলৈ হলে 5 অকল 5 ক যায় তাৰ পিছত 5 দি বেলেগ নাযায় গতিকে আমি কৰিব নোৱাৰিম কেইটা সংখ্যা যাব লাগিব এবাৰত দুটাকৈ সংখ্যা যাবই লাগিব হৈছে দুটাতকৈ যদি বেছি যায় তেতিয়া হলে ভাল কথা কিন্তু
অতি কমেও কেইটা যাব লাগিব, দুটা যাব লাগিব, দুটা নগলে নহবই হৈছে। তাৰপিছত এতিয়া চোৱা 6ৰেও নাযায়, 7ৰে নাযায়, 8ৰো নাযায়, 8ৰে 16ক যায়, 8 2 গুণ 16, কিন্তু 8ৰে বেলেগক নাযায়, গতিকে আমি 8 দিও কৰিব নোৱাৰিম। তাৰপিছত 9ৰে নাযায়, 10ৰে নাযায়, 11 দি যায়। 11 দি কৰিলে কি হ'ব, 11 দি কৰিলে আমাৰ কি হ'ব, 11 1 গুণ 11, 11ক 16ক 11 দি নাযায়, গতিকে 16টো সেনেকে বহিব। তাৰপিছত 11 1 গুণ 11, তাৰপাছত 5ক নাযায়, 5টো তেনেকে বহিব, আৰু ইফালে 3 তেনেকে বহিব হৈছে, একদম সহজ। এতিয়া চোৱা আমাৰ লসাগু কিমান হ'ল, লসাগু আমি লিখিম 3, তাৰপিছত 11, তাৰপিছত 1, তাৰপিছত 16, তাৰপিছত 1, তাৰপিছত 5, আৰু তাৰপিছত 3। আমি ইয়াতে একবোৰ নিলিখিলেও একো নহয়, কাৰণ একেৰে যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায়, সেইকাৰণে একটো লিখিলেও হয়, নিলিখিলেও হয় হৈছে। এতিয়া আমি লসাগু আমাৰ কিমান হ'ব, 3 আৰু 11 33, 33 আৰু 16 আমি আগতে কৰি ল'ব লাগিব হৈছে, 33 আৰু 16, 33 আৰু 16, 6 3 গুণ 18 হাতত থাকিল ইয়াতে বহিল 8, হাতত থাকিল 1, 6 3 গুণ 18 একে 19 হৈছে, 19। তাৰপিছত আৰু একেৰে কৰিম, 1 3 গুণ 3, 1 3 গুণ 3, 8 9 3 12, হাতত থাকিল 1, 3 একে 4 একে 5 হৈছে। এই কেইটা কৰোতে কিমান ওলাইছে, 5 2 8 হৈছে। তাৰপিছত আকৌ 528 পাইছো, 528 কিহেৰে পূৰণ কৰিব লাগিব, 5ৰে পূৰণ কৰিব লাগিব হৈছে, 5ৰে পূৰণ কৰিব লাগে। এতিয়া 528 5ৰে, 5 8 গুণ 40, 40ৰ 0 হাতত থাকিল 4 আমাৰ হৈছে। তাৰপিছত 5 2 গুণ 10, 11 12 13 14, 14ৰ 4 হাতত থাকিল 1, 5 5 গুণ 25 একে 26। এতিয়া আকৌ কিহেৰে দিব লাগিব, 3ৰে দিব লাগিব হৈছে, 2 6 4 0, 3ৰে দিম আমি 3 0 0, 3 4 গুণ 12, হাতত থাকিল 1, 3 6 গুণ 18 একে 19, 19ৰ 9 হাতত থাকিল 1, 3 2 গুণ 6 একে 7, কিমান হ'ল আমাৰ 7920 হৈছে। এতিয়া চোৱা ইয়াতে কি হৈছে, 11 আছে আমাৰ, 11 চোৱা 11 ক'ত ক'ত আছে, 11 আছে হৈছে, 11 আছে, 11টো আছে, বাকী কি লাগিব আমাক, ইয়াতে চালে গম পাম, 3 লাগিব, 16 লাগিব, 5 লাগিব, আৰু 3 লাগিব। 3 আৰু 16 আগতে পূৰণ কৰি ল'ম হৈছে, ইয়াৰ পৰা গম পাই যে কিমান লাগিব আমাক, 3 আৰু 16 পূৰণ কৰিলে 16 আৰু 3, 3 6 গুণ 18, হাতত থাকিল 1, 3 1 গুণ 3 একে 4, 48, 48 কিহেৰে দিম আমি, 5ৰে দিম, 5 5 8 গুণ 40, 40ৰ 4 হাতত 0 হাতত থাকিল 4, 5 4 গুণ 20, 20 4 24 হৈছে। তাৰপিছত আকৌ কিহেৰে দিব লাগিব, 3ৰে দিব লাগিব, 3 0 0, 3 4 গুণ 12, হাতত থাকিল 1, 3 2 গুণ 6 একে 7, 11 কিহেৰে পূৰণ দিব লাগিব আমি, 720ৰে দিব লাগিব হৈছে, হ'ব। তাৰপিছত চোৱা তলত যিটো সংখ্যাৰে পূৰণ দিওঁ আমি, ওপৰতো সেই সংখ্যা দিয়ে পূৰণ দিব লাগে, গতিকে তলত আমি যিহেতু 720ৰে দিছো, ওপৰতো কিহেৰে দিব লাগিব, 720ৰে দিব লাগিব হৈছে। তাৰপিছত 16ৰ লগত কি পূৰণ দিব লাগিব, চোৱা ইয়াতে 16টো আছে, 16ৰ বাহিৰে কি কি থাকে, 3 11, একটো আমি নুগুনো, 3 11, তাৰপিছত 5 আৰু 3 হৈছে, 3 11 33, তাৰ লগত কি পূৰণ দিম, এই একবিলাক দি লাভ নাই, আমি কি দিম, 5 দিম হৈছে, 5 3 গুণ 15, হাতত থাকিল 1, 5 3 গুণ 15 একে 16, তাৰপিছত আকৌ কিহেৰে পূৰণ দিম আমি, এই দুটা কৰিলো, তাৰপিছত এইটো দি লাভ নাই, 16টো যিহেতু আছে এইটো নালাগে, গতিকে আমাৰ কি দিব লাগিব, 5 দিব লাগিব প্ৰথমতে, তাৰপিছত আমি কি দিব লাগিব, 3, এটাকে আমি 165 কিহেৰে দিম, 3ৰে দিম, 5 3 গুণ 15, হাতত থাকিল 1, 6 3 গুণ 18 একে 19, 9 হাতত থাকিল 1, 3 1 গুণ 3 একে 4, কিহেৰে দিম আমি, 4 9, তাৰপিছত 5 হৈছে, 495। এতিয়া চোৱা তলত যিটোৰে দিছো ওপৰতো সেই একে সংখ্যাৰে দিম, 3ৰে এইটোক দিব লাগিব, তলত যিটো দিছো ওপৰতো সেইটোৱে লিখিব লাগিব হৈছে। এতিয়া চোৱা 11, 11টো আগতে কৰাই আছে, 11টো ইয়াতে আৰু কৰা দৰকাৰ নাই, 11টো কিহেৰে আছিল, 720ৰে, গতিকে ইয়াতে কি হ'ব, 720, 9 তাৰপিছত 720 হৈছে। তাৰপিছত ইফালে চোৱা 15, 15 ইয়াতে নাই হৈছে নে, 15 ইয়াতে নাই, কিন্তু চালে গম পাম যে 5 আৰু 3 মিলি পিনে কিমান হয়, 15 হয়, গতিকে আমি কি কি পূৰণ কৰিম, এই কেইটা পূৰণ কৰিলে হ'ব, 3 11 33, 33 1 গুণ 33, তাৰপিছত 16 33ৰে পূৰণ কৰিলে সেইটো সংখ্যা পাম হৈছে, 16 আৰু 33, 33 আৰু 16।
6 3 গুণ 18 হাতত থাকিল 1 6 3 18 একে 19 হৈছে তাৰপিছত 3 1 গুণ 3 3 1 গুণ 3 8 9 3 12 হাতত থাকিল 1 3 একে 4 একে 5 528 কিমান হ'ব 528 হৈছে তলত যিকোনো সংখ্যাৰে পূৰণ দিম ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিম ওপৰত কিহেৰে দিব লাগিব 528 ৰে দিব লাগিব হৈছে তাৰপিছত আকৌ এটা থাকি গল এইটো থাকি গল কি থাকি গল 9 থাকি গল হৈছে এতিয়া 9 ৰে কি দিব লাগিব 9 চোৱা 9 কি হয় 3 আৰু 3 পূৰণ কৰিলে 9 হয় গতিকে আমি কি পূৰণ কৰিব লাগিব 11 16 আৰু ইফালে 5 এক এক বিলাক আমি ধৰা নাই 11 16 আৰু 5 একদম সহজ চোৱা 16 আৰু 5 টো আগতে কৰি পিনে আমি কিমান কৰি লম 16 আৰু 5 টো কৰিলে আমাৰ সহজ হ'ব 16 আৰু 5 কৰিম আগত 16 আৰু 5 5 8 গুণ 5 6 গুণ 30 30 শূন্য হাতত থাকিল 3 6 3 গুণ 5 1 গুণ 5 6 7 8 হৈছে 80 সেই ইয়াতে যে শূন্য ওলাই সেইকাৰণে মই আগতে 5 আৰু 16 টো কৰি লৈছো হৈছে তাৰপিছত আমি কিহেৰে দিব লাগে 11 ৰে দিব লাগে এতিয়া 11 ৰে কৰিম 1 0 0 1 8 গুণ 8 তাৰপিছত 1 0 0 1 8 গুণ 8 880 হৈছে 880 তো ইয়াতে তলত কিহেৰে পূৰণ দিব লাগিব 880 ৰে দিব লাগিব হৈছে এতিয়া যদি আমি ইয়াতে 880 দিও ওপৰতো কিহেৰে দিব লাগিব ওপৰতো আমি 880 ৰে দিব লাগিব হৈছে তাৰপিছত চোৱা তলতো একে ওলাব তলতো কিমান ওলাব ইয়াতে কৰাই আছিল গোটেই কেইটা কৰিলে কিমান হয় 7920 হয় গতিকে ইয়াতে 7920 হ'ব ওপৰতো আমি কৰিব লাগিব ওপৰতো আমি কেনেকৈ কৰিম সাইডত কৰি লম আমি হৈছে 4 লে কিমানক কৰিব লাগে 4 ৰে 720ক কৰিব লাগে হৈছে 720 4 4 0 0 4 2 গুণ 8 7 4 গুণ 28 হৈছে কিমান 2880 তাৰপিছতটো কৰিম তাৰপিছতটো তলতো একে ওলাব সেইটো কৰিব নালাগে ওপৰতো আমি কৰিম হৈছে ওপৰতো আমি 4 9 5 কিহেৰে কৰিম 3 ৰে 5 3 গুণ 15 হাতত থাকিল 1 9 3 গুণ 27 একে 28 হাতত থাকিল 2 4 3 গুণ 12 13 14 একদম সহজ হৈছে 1485 তাৰপিছত এইটো কৰিম 7920 ওপৰৰ দুটা কৰি লম আমি ওপৰৰ দুটা কিমান 720 কিহেৰে দিম আমি 720 9 ৰে দিম 9 0 0 9 2 গুণ 18 হাতত থাকিল 1 9 7 গুণ 63 63 আৰু একে 64 হৈছে ইয়াতে লিখিলো তাৰপিছত এইটো কৰিম এতিয়া এইটো কৰিলে 7920 ওপৰতো আমি কৰিব লাগিব ওপৰতো 528 কিহেৰে দিব লাগে 4 ৰে দিব লাগে 528 কিহেৰে দিব লাগে 4 8 4 গুণ 32 হাতত থাকিল 3 4 2 গুণ 8 9 10 11 হৈছে 11 ৰ 1 হাতত থাকিল 1 4 5 গুণ 20 একে 21 হৈছে কিমান হল 21100 21112 বোলে 2112 হৈছে তাৰপিছত আকৌ এটা থাকি গল এইটো 7920 880 কিহেৰে দিব লাগে 2 ৰে দিব লাগে 880 কিহেৰে দিম আমি 2 ৰে দিম হৈছে 200 8 2 গুণ 16 হাতত থাকিল 1 8 2 গুণ 16 একে 17 হৈছে 1760 চোৱা এতিয়া আমাৰ তলৰ কেইটা একে হল হৰবিলাক একে হল আমি লববিলাক চাই পিনে কোনটো ডাঙৰ কোনটো সৰু আমি প্ৰকাশ কৰিব পাৰিম প্ৰথমতে আমি ঊৰ্ধ্বক্ৰমত সজাবলৈ হলে একদম সৰুটো লিখিব লাগিব তাৰ পৰা অকমান ডাঙৰ তাৰ পৰা অকমান ডাঙৰ তেনেকৈ লিখি যাব লাগিব হৈছে প্ৰথমতে আগত কি লিখিব লাগিব সৰু সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে লিখিব লাগিব সবতছে সৰু কি আছে ইয়াতে সবতকৈ সৰু আছে 1000 ইয়াতে 1000 1400 তাৰপিছত ইয়াতে আছে 1700 গতিকে আমাৰ কোনটো সৰু হ'ব 1485 টো আমি লিখিম এতেকে আমি লিখিম ঊৰ্ধ্বক্ৰমত সজালে ঊৰ্ধ্বক্ৰমত সজালে প্ৰথমতে কোনটো লিখিব লাগিব 1480 তলত কিমান আছে 7920 হৈছে তাৰপিছত আমাৰ কোনটো আহিব 1760 7920 হৈছে তাৰপিছত কোনটো আহিব এইটো 2000 ইফালেও 2000 আছে কিন্তু ইফালে 800 আছে ইফালে আছে 100 গতিকে আমাৰ কোনটো সৰু এইটো 2112 তাৰ তলত আছে 7920 তাৰপিছত 2800 2880 তাৰ তলত আছে এইটো হৈছে আৰু এটা ৰৈ গল এটা হল কি ৰৈ গল 6000
480 তাৰপিছত 7920 হৈছে। ইয়াতে কমা ব্যৱহাৰ নকৰি তুমি কমা ব্যৱহাৰ নকৰি চিহ্ন ব্যৱহাৰ কৰিব পাৰা। কেনেকে? যিফালে সৰু চিন থাকে তাৰ ফালে জংটো থাকে আৰু যিফালে ডাঙৰটো থাকে সিফালে এইটো মেলা থাকে হৈছে। আমি ইয়াতে কমা চিহ্নৰ বাহিৰে এইটোও ব্যৱহাৰ কৰিব পাৰো হৈছে। একদম সহজ। এতিয়া চোৱা 1480 টো কাৰ বদলি আছিল? 1480 টো নহয়, 1485 হৈছে 85। 1485 টো কাৰ বদলি আছিল? এইটোৰ বদলি আছিল। গতিকে আমি প্ৰথমতে কোনটো লিখিম? প্ৰথমতে আমি লিখিম এইটো লিখিম হৈছে 316। তাৰপিছত এইটো লিখিম 1760 বোলে 1760। 1760 টো কাৰ বদলি আছিল? 1760 টো আমাৰ আছিল ইয়াতে 1 2 3 4 5 ওপৰত কোনটো 5 নম্বৰ আছে? 1 2 3 4 5 এইটোৰ বদলি আছিল। গতিকে আমি কোনটো লিখিম? এইটো লিখিম 29। তাৰপিছত 2112 2112 কিমান আছে? 1 2 3 4 ওপৰত কিমান? 1 2 3 4 এইটোৰ বদলি। গতিকে আমি কোনটো লিখিম? এইটো লিখিম হৈছে। তাৰপিছত চোৱা 2880 2880 টো কাৰ বদলি আছিল? ফাৰ্ষ্টটো আছিল প্ৰথমটো। গতিকে আমি প্ৰথমত কোনটো আছিল? এইটো লিখিম হৈছে। তাৰ পাছত শেষত এটা আছিল 6480 6480 কেই নম্বৰ আছিল? 1 2 3। গতিকে ওপৰৰ পৰা কেইটা চাব লাগিব? 1 2 3 হৈছে এইটো। এইটোৱে আমাৰ অংকটো হৈছে যে আমি প্ৰতিক্ৰমবোৰ উলিয়াই আমি এইবোৰ কৰিলো এতিয়া হৈছে। একদম সহজ। দেখিছা? 4 নম্বৰত আছে কি? কোনটো ডাঙৰ উলিবা। 1 নম্বৰত একেলগে দুটা অংক আছে। প্ৰথমতে আগত কৰি ল'ব লাগিব যে ৰ মানে ইয়াতে কি বুজাইছে? ৰ মানে পূৰণ। এইখিনি আগত কৰি ল'ব লাগিব। তাৰপিছত ইফালৰ খিনিও একেলগে কৰি ল'ব লাগিব। তাৰপিছতহে আমি সংখ্যাটো আগতে সৰু কৰি ল'ব লাগিব। সংখ্যাটো সৰু কৰাৰ পিছতহে আমি কি কৰিব পাৰিম? যে তুলনা কৰিব পাৰিম কোনটো ডাঙৰ কোনটো সৰু হৈছে। এতিয়া চোৱা আমি আগতে বহিয়াই ল'ম, তোমালোকে কৰিলে গম পাবা। 4 1 নম্বৰ 4 1 নম্বৰত আছে আমাৰ 5 12 ৰ, তাৰপিছত 2 আৰু ইফালে 3, তাৰপিছত ইফালে আছে 4 7 ৰ আৰু ইফালে 1 হৈছে। এইটো প্ৰশ্নটোত চোৱা ৰৰ বদলি আমি কি চিন বহাম? ৰ মানে কি বুজায়? পূৰণ বুজায় হৈছে। গতিকে আমি কি চিন বহাম? পূৰণ বহাম। 12 তাৰপিছত পূৰণ 1 গোটেই 1 লিখিলে হ'ল হৈছে। তাৰপিছত মাজত কমাটো থাকিব 4 7 ৰ মানে কিমান? পূৰণ। তাৰপিছত 1 আৰু ইফালে 2। এতিয়া চোৱা আমি জানো যে এনেকে থাকিলে সদায় কি হয়? ওপৰে তলে কাটা কাটি যায়। এতিয়া তলৰ লগত ওপৰৰ আৰু কাটা কাটি কৰিব পাৰে হৈছে। কিন্তু ওপৰে ওপৰে তলে তলে নোৱাৰে। এতিয়া আমি চাম তলে ওপৰে কাটা কাটি যায় নেকি? ইফালে চোৱা এইটো যুগ্ম সংখ্যা, এইটোও যুগ্ম সংখ্যা। 2 ৰে কাটা কাটি যাব। 2 1 গুণ 2 2 6 গুণ 12 হৈছে। তাৰপিছত চোৱা ইফালে 5ৰ লগত তলৰ কিবা যায় নেকি? নাযায় হৈছে। গতিকে আমাৰ ওপৰত কি থাকিব? 5 1 গুণ 5 আৰু তলত কি থাকিব? 3 6 গুণ 18 হৈছে। তলত 18 হৈছে। তাৰপিছত ইয়াতে চোৱা কাটা কাটি যায় নেকি? ইয়াতে চোৱা 4 যুগ্ম আৰু ইফালে 2 যুগ্ম। গতিকে 2 ৰে যাব। 2 1 গুণ 2 2 2 গুণ আমাৰ 4 হৈছে। এতিয়া চোৱা আমি তলত কি পাম? 7 1 গুণ 7 আৰু ওপৰত কি পাম? 2 1 গুণ 2 হৈছে। এই ডাঙৰ সংখ্যাটো আমি সৰু কৰি ললো হৈছে। সৰু কৰি ললো। এতিয়া সৰুটো আমি কেনেকে ডাঙৰ সৰু উলিয়াম? ইয়াতে আমাৰ প্ৰশ্নত সুধিছে যে কি কৰিম? কোনটো ডাঙৰ উলিওৱা। এনেকে চালে আমি গম নাপাম। আমি কি কৰিব লাগিব? সদায় তলৰটো লসাগু উলিয়াব লাগিব হৈছে। তলৰটো লসাগু উলিয়াব লাগিব। লসাগু উলিয়াওতে 18 আৰু ইফালে 7। এতিয়া চোৱা এই সংখ্যা দুটাক 18টো যুগ্ম আৰু 7টো হ'ল অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যা কিহেৰে? 2 ৰে এইটোক 2 ৰে যায় কিন্তু ইফালটোক 2 ৰে নাযায়। আৰু 7ৰে 18ক নাযায়, 7ৰে 7ক যায়। গ'লে কি হ'ব লাগিব? দুটা সংখ্যাকে যাব লাগিব আৰু এটা সংখ্যাক গ'লে কিন্তু নহ'ব হৈছে। একেৰে দিটো লাভ নাই কাৰণ 1 18 গুণ 18 1 7 গুণ 7 সেই একে সংখ্যাই ঘূৰাই পোৱা যাব। গতিকে 1ৰ বাহিৰে যিকোনো সংখ্যাৰে দিব লাগে, যিটো সংখ্যাৰে দুটাকে হৰণ যাব। কিন্তু ইয়াৰে দুটা সংখ্যাৰে হৰণে নাযায় হৈছে। দুটা সংখ্যাক এটা সংখ্যাৰে হৰণ নাযায়। গতিকে আমি কি কৰিব লাগিব? এই দুটা পূৰণ কৰিব লাগিব। 18ৰ লগত কি পূৰণ কৰিব লাগিব? 7 পূৰণ কৰিব লাগিব। লসাগুটো আমাৰ কি হ'ব? 18 আৰু 7 পূৰণ কৰিলে পোৱা যাব হৈছে। 8 7 গুণ 56 56 6 7ত থাকিল আমাৰ কিমান? 5 হৈছে। তাৰপিছত 7 1 গুণ 7 8 9 10 11 12 126 হৈছে। এতিয়া চোৱা আমাৰ কিমান হ'ল? লসাগু 126 হ'ল হৈছে। 126 প্ৰথমটোত কি আছে?
প্ৰথমটোত 18 আছে 18 আছে কি লাগে আমাক 7 লাগে গতিকে আমি ইয়াতে কি লিখিম 7 তাৰপিছত ইয়াতে 7 আছে কি লাগিব 18 লাগিব হৈছে তলত যিটো সংখ্যাৰে পূৰণ হ'ব ওপৰতো সেই একে সংখ্যাৰে পূৰণ হ'ব গতিকে 5ৰ লগত কি পূৰণ হ'ব ইয়াতে 7 আৰু 2ৰ লগত ইয়াতে কি পূৰণ হ'ব 18 হৈছে এতিয়া চোৱা আমি 18 আৰু 7 পূৰণ কৰিলে কিমান পাইছিলো 126 7ৰ লগত 18 পূৰণ কৰিলে সেই একে 126 এতিয়া আমি এইটো কৰিম 5 7 গুণ 35 হৈছে তাৰপিছত 18 আৰু 2 পূৰণ কৰিম 18 2 গুণ কিমান হয় আমাৰ 36 হয় হৈছে 18 2 গুণ 36 ইয়াতে তুমি কৰি ল'ব পাৰা 8 গুণত 8 2 গুণ 16 হাতত থাকিল 1 2 গুণ 2 একে 3 হৈছে একদম সহজ এতিয়া চোৱা এতিয়া আমি গম পালো তলতো হৰটো একে হল লবটো চাই পিনে আমি ক'ব পাৰো যে কোনটো ডাঙৰ 35 আৰু 36ৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ হৈছে গতিকে আমি ক'ব পাৰো যে কোনটো ডাঙৰ হ'ব এইফালতো ডাঙৰ হ'ব হৈছে এইফালতো কি হ'ব ডাঙৰ হ'ব এই অংকটো কিহৰ অংক এইখিনিৰ অংক হয় না নহয় গতিকে আমি তলত লিখিব পাৰো যে 5 12 ৰ 2 3 আৰু এইফালে আছিল 4 7 ৰ আৰু 1 2 এতিয়া ডাঙৰৰ ফালে সদায় কি হয় ডাঙৰৰ ফালে সদায় মুখটো মেলা থাকে গতিকে আমি কোনফালে ডাঙৰ পাইছো ইফালে ডাঙৰ পাইছো যিহেতু ইফালে আমি এনেকে দিম মুখটো মেলি দিম হৈছে আৰু জুমটো কোনফালে হ'ব সৰুটোৰ ফালে হ'ব একদম সহজ হৈছে তাৰপিছত আমি এতিয়া 2 নম্বৰটো কৰিম হৈছে 2 নম্বৰত লিখা আছে 2 নম্বৰ 4 5 2 আমি আগতেই কৈছো যে ৰ মানে কি বুজায় ৰ মানে পূৰণ বুজায় হৈছে 4 5 2 ইফালে ৰ মানে পূৰণ 1 5 হৈছে তাৰপিছত 7 3 4 ৰ মানে পূৰণ 1 আৰু 3 এতিয়া চোৱা মিশ্ৰ ভগ্নাংশত থাকিলে সদায় কি কিহত প্ৰকাশ কৰিব লাগে অপকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগে হৈছে অপকৃত ভগ্নাংশত আগত প্ৰকাশ কৰি লম আমি 5 তলত লিখা আছে ইয়াৰ লগত কি হয় পূৰণ হয় 5 4 গুণ 20 20ৰ লগত ওপৰতো কি হ'ব যোগ হ'ব 20ৰ লগত 2 যোগ কৰিলে হ'ব 22 তাৰপিছত ইফালে 1 আৰু 5 তাৰপিছত ইফালে এইটো হ'ব 7 3 গুণ 21 ইয়াৰ লগত এইটো পূৰণ হয় 7 3 গুণ 21 21ৰ লগত আমাৰ কি যোগ হ'ব 4 যোগ হ'ব 21ৰ লগত 4 যোগ হ'লে আমাৰ 25 তাৰপিছত বাকিখিনি একেই থাকিব এতিয়া চোৱা আমি তলে ওপৰে কাটা কাটি যায় নেকি 22 আৰু ইফালে 5ক তলতো নাযায় ওপৰতো কাটা কাটি নাযায় হৈছে গতিকে আমি কি কৰিম পূৰণ কৰি দিম 5 5 গুণ 25 আৰু ইফালে 22 1 গুণ 22 তাৰপিছত 25 1 গুণ 25 তাৰপিছত 7 3 গুণ 21 মানে আমি ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰিলো যেতিয়া আমাৰ কাটা কাটি নাযায় তেতিয়া আমি কি কৰো ওপৰে ওপৰে আৰু তলে তলে পূৰণ কৰি দিও হৈছে এতিয়া চোৱা এতিয়া আমি কি কৰিম এই দুটা লসাগু উলিয়াম হ'ব তলটো লসাগু উলিয়াম তাৰপিছতহে আমি ডাঙৰ সৰু ক'ব পাৰিম এতিয়া 25 আৰু 21 25ক 5ৰে যায় 21ক 3 আৰু 7ৰে যায় বেলেগ সংখ্যাৰে নাযায় 25ক 3 আৰু 7ৰে নাযায় আৰু 21ক 5ৰে নাযায় গতিকে আমি ক'ব পাৰো যে দুটাকে একে সংখ্যাৰে নাযায় গতিকে আমি একে সংখ্যাৰে নেগেলে আমি কি কৰিব লাগে আমি পূৰণ কৰিব লাগে 25 আৰু 21 আমি কি কৰি দিব লাগিব পূৰণ কৰিব লাগিব এতিয়া চাও আমি 25 আৰু 21 কৰিলে কিমান ওলায় 25 আৰু 21 5 1 গুণ 5 2 1 গুণ 2 হৈছে তাৰপিছত 2 5 গুণ 10 10 শূন্য হাতত থাকিল 1 2 2 গুণ 4 একে 5 তাৰপিছত 5 2 5 আমি কিমান পালো 5 2 5 525 এতিয়া চোৱা 22 25 ইয়াতে 25 আছে 25 আছে কি লাগে আমাক 21 লাগে গতিকে আমি ইয়াতে কি লিখিম 21 লিখিম তাৰপিছত ইয়াতে 21 আছে কি লাগে আমাক 25 লাগে গতিকে আমি কি লিখিম ইয়াতে 25 লিখিম তলত যিটো সংখ্যাৰে পূৰণ দিম ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিব লাগিব তাৰপিছত তলত যিটোৰে দিম ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিব লাগিব এতিয়া চোৱা তলতো আমাৰ আছে 25 আৰু 21 পূৰণ কৰিলে কিমান হয় 525 আৰু ইফালেও 525 এতিয়া চোৱা 21 আৰু 22 পূৰণ কৰিব লাগিব 1 2 গুণ 2 1 2 গুণ 2 2 2 গুণ 4 2 2 গুণ 4 2 4 2 6 তাৰপিছত ইফালে 4 462 তাৰপিছত 25 25 কৰিম আমি 25 25 5 5 গুণ 25 হাতত থাকিল 2 5 2 গুণ 10 11 12 তাৰপিছত 2 5 গুণ 10 10 শূন্য হাতত থাকিল 1 2 2 গুণ 4 একে 5 5 2 আৰু ইফালে 6 কিমান 625 এতিয়া চোৱা আমি তলতো হৰটো একে পাইছো ওপৰতো চালে গম পাও আমি যে কোনটো ডাঙৰ 462 সৰু আৰু ইফালে 625 টো ডাঙৰ গতিকে আমি ক'ব পাৰো
যে এইটো ডাঙৰ হৈছে এতিয়া আমি চোৱা এইটো ইয়াতে যে আছে এইটো লিখিছো যে এইটো কাৰ বদলি লিখিছো এইটোৰ বদলি লিখিছো হয় না গতিকে কোনফালতো ডাঙৰ হ'ব এইটো ডাঙৰ নে এইটো হ'ব এইটো ডাঙৰ হ'ব গতিকে আমি তলত এইটো লিখি পিনে সিফালে ডাঙৰ চিনডাল বহুৱাই দিম হ'ব এতিয়া 4 2 5 তাৰপিছত 3 7 4 1 আৰু 3 কোনটো ডাঙৰ আছিল এইফালতো ডাঙৰ আছিল গতিকে ডাঙৰৰ ফালে মুখটো মেলা হ'ব আৰু সৰুৰ ফালে কোনটো হ'ব কাৰ চিনটো হ'ব হৈছে 3 নম্বৰত ইয়াতে কিছুমান মিশ্ৰ ভগ্নাংশ হৈ আছে মিশ্ৰ ভগ্নাংশৰ প্ৰথমতে আমি কি কৰিব লাগিব অপকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগিব হৈছে অপকৃত ভগ্নাংশত প্ৰকাশ কেনেকৈ কৰিম ইয়াতে চোৱা প্ৰথমতে 4টো লিখি লম তাৰ লগত ইয়াতে তলত যিটো থাকে সেইটো ইয়াৰ লগত কি হয় পূৰণ হয় হতে হৈছে ইয়াৰ লগত পূৰণ হয় যিমান উত্তৰ ওলাব তাৰ লগত ওপৰতো কি হয় যোগ হয় তেতিয়াহলে 4ৰ লগত 3 যোগ কৰিলে 3 পূৰণ কৰিলে কিমান হয় আমাৰ 4ৰ লগত 3 পূৰণ কৰিলে 12 12ৰ লগত 1 যোগ কৰিলে আমাৰ হ'ব 13 তাৰপিছত ৰ মানে আগতে কৈছো ৰ মানে পূৰণ তেতিয়াহলে ৰৰ বদলি কি লিখিম পূৰণ আৰু ইয়াতে 9 আৰু ইয়াতে 2 তাৰপিছত এইফালে তলত 3 ইয়াৰ লগত কি হ'ব এইটো পূৰণ হ'ব 4 3 গুণ 12 12ৰ লগত 1 কি হ'ব যোগ 12ৰ লগত 1 যোগ কৰিলে হ'ব 13 ৰ মানে কি পূৰণ আৰু ইফালে 9 আৰু 1 এতিয়া আমি চাম যে কটাকটি যায় নেকি তলে ওপৰে হৈছে তলে ওপৰে কটাকটি যায় নেকি চাম ইয়াতে চোৱা 2 যুগ্ম 4 যুগ্ম গতিকে যুগ্ম ইকা 2 ৰে যায় 2 1 গুণ 2 2 2 গুণ 4 হৈছে তাৰপিছত 13 টোক নাযায় হৈছে 13 টোক নাযায় আৰু ইফালে 9 টোকো নাযায় 13 আৰু 9 নাইবা একেৰে কাটি লাভ নাই কাৰণ একেৰে সকলো সংখ্যা কাটিলে সেই সংখ্যাটো ঘূৰাই পোৱা যায় হৈছে তাৰপিছত ইফালে চোৱা 13 আৰু ইয়াৰ লগত তলে ওপৰে কটাকটি যায় নেকি নাযায় হৈছে 3 আৰু 9 যায় কিন্তু 3 আৰু 9 কাটিব নোৱাৰে কাৰণ 3 আৰু 9 তলত আছে তলে তলে কটা নহয় ওপৰে ওপৰে কটা নহয় কত কাটিব লাগে তলে ওপৰে কাটিব লাগে হৈছে তেতিয়াহ'লে আমাৰ ওপৰত থাকিল কি 13 আৰু তলত থাকিল কি 9 2 গুণ 18 13 1 গুণ 13 9 2 গুণ 18 তাৰপিছত ইফালে 13 1 গুণ 13 আৰু ইফালে 9 3 গুণ কিমান 27 9 3 গুণ আমাৰ 27 এতিয়া চোৱা কোনটো ডাঙৰ আমাৰ কোনটো সৰু কেনেকৈ গম পাম তলৰ বিলাক আমি একে কৰি ল'ব লাগিব হৰটো আমাৰ একে কৰিব লাগিব হৈছে তেতিয়াহ'লে আমি প্ৰথমতে কি লসাগু উলিয়াব লাগিব এতিয়া লসাগু কাৰ ওলাম তলৰবোৰ ওলাম 18 আৰু ইফালে 27 চোৱা এইটো যুগ্ম কিন্তু এইটো অযুগ্ম গতিকে 2 ৰে নাযায় গলে কি হ'ব লাগে দুটা সংখ্যাকে যাব লাগে হৈছে তেতিয়াহ'লে আমি 3 ৰে চাম 3 ৰে যায় নেকি 3 ৰে আমাৰ যায় 3 6 গুণ 18 তাৰপিছত 3 9 গুণ 27 হৈছে তাৰপিছত আকৌ 3 ৰে যায় 3 2 গুণ 6 তাৰপিছত 3 3 গুণ 9 গতিকে আমাৰ লসাগু কিমান হ'ব 3 পূৰণ 3 পূৰণ 2 পূৰণ 3 হৈছে কিমান পাম 3 3 গুণ 9 9 2 গুণ 18 18 3 গুণ আমি কৰি চাম হৈছে 18 3 8 3 গুণ 24 হাতত থাকিল 2 3 গুণ 3 4 5 54 হৈছে 54 হৈছে এতিয়া আমি চোৱা 18 আছে আমাৰ 18 লগত কি দিব লাগিব 18 কেনেকে দিব লাগিব কিমান আমি কেনেকে গম পাম চোৱা ইফালে হৈছে 18 কি হয় 3 3 গুণ 9 9 2 গুণ 18 বাকি কি থাকিল আমাৰ 3 গতিকে আমি কি লিখিম ইয়াতে 3 হৈছে তাৰপিছত 27 27 আছে কি দিব লাগিব কেনেকে গম পাম 3 3 গুণ 9 9 3 গুণ 27 কি বাকি থাকিল 2 গতিকে ইয়াতে কি ল'ম 2 হৈছে এতিয়া তলত যিটো সংখ্যাৰে পূৰণটো ওপৰতো সেই একে সংখ্যাৰে পূৰণ দিব লাগে হৈছে গতিকে 13 লগত কি দিব লাগিব 3 তাৰপিছত ইয়াতে 13 আছিল আৰু ইয়াতে তলত যিটো দিছো ওপৰতো সেই একে সংখ্যা গতিকে কি দিব লাগিব 2 এতিয়া চোৱা 18 3 গুণ কিমান 54 আৰু ইফালে 27 2 গুণো কিমান হ'ব 54 হ'ব তাৰপিছত 3 3 গুণ 9 3 1 গুণ 3 তোমালোকে পূৰণটো ইয়াতে দিগদাৰ হলে ইফালে সাইডতো কৰি ল'ব পাৰা হৈছে তাৰপিছত 3 2 গুণ 6 2 1 গুণ 2 হৈছে 26 হ'ব এতিয়া চোৱা আমি গম পালো যে এইটো দেখি পিনে কোনটো ডাঙৰ এইফালেটো ডাঙৰ গতিকে এইটো যে অংকটো আছে এইটো কোনটো অংক এইটোৰ অংক গতিকে আমি ক'ব পাৰো যে এইফালতো ডাঙৰ এইফালতো সৰু হৈছে গতিকে তলত আমি লিখিম 3 4 1 9 2 4 3 1 ৰ 1 9 চোৱা কমাটো নিদো কমা নিদি আমি কি দিম যিফালে ডাঙৰ সেইফালে মুখটো মেলা থাকে গতিকে আমি এইটো চিন ব্যৱহাৰ কৰিম হৈছে ইয়াক বুজাল যে এইফালে ডাঙৰ সেইফালে সৰু যিফালে সৰুটো থাকে তাৰ ফালে এই জুমটো হয় হৈছে আৰু যিফালে ডাঙৰটো থাকে সেইফালে মুখটো মেলা হয় চোৱা ইয়াতে প্ৰথমতে মিশ্ৰ ভগ্নাংশবোৰক কি কৰিব লাগিব অপকৃত ভগ্নাংশত প্ৰকাশ কৰিব লাগিব হৈছে মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত ভগ্নাংশলৈ প্ৰকাশ কৰোতে এইটোৰ লগত এইটো কি হয় পূৰণ কৰিব লাগে তাৰপিছত
এইটো যোগ কৰিব লাগে আমি তলত কি আছে তলতটো একে লিখি লম তাৰ লগত এইটোৰ লগত এইটো কি কৰিম পূৰণ কৰিম 3 1 গুণ 3 তাৰ লগত ওপৰটো কি হ'ব যোগ হ'ব 3 2 5 তাৰপিছত ইফালে 4 তলত 4 লিখিম ইয়াৰ লগত এইটো পূৰণ 4 3 গুণ 12 12 লগত 1 যোগ কৰিলে আমাৰ হ'ব 13 হৈছে তাৰপিছত 4 লিখিম 4 6 গুণ 24 24 একে যোগে 25 হৈছে 25 ৰ মানে কি বুজায় পূৰণ বুজায় তাৰপিছত ইয়াতে 3 আৰু ইয়াতে কি লিখিম 2 এতিয়া চোৱা আমাৰ আগতে যোগ কৰিবলৈ হলে প্ৰথমতে লসাগু উলিয়াই ল'ব লাগিব 3 আৰু 4 লসাগু কিমান 3 আৰু 4 3টো অযুগ্ম 4টো যুগ্ম গতিকে 2 ৰে নাযায় গলে কি হ'ব লাগিব দুইটা সংখ্যাকে একে সংখ্যাৰে যাব লাগিব কিন্তু একে সংখ্যাৰে নাযায় গতিকে নগলে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে 3 4 গুণ কিমান 12 গতিকে লসাগু হ'ব 12 ইয়াতে 3 আছে চোৱা কি লাগিব 4 3 লগত কি দিম 4 আৰু ইফালে চোৱা 4 আছে কি লাগিব 3 তলত যিটো দি ওপৰতো সেই একে সংখ্যাৰে দিব লাগে গতিকে 5 আছে ওপৰত 5ৰ লগত কি হ'ব তলত 4 আছিল ইয়াতে 4 ওপৰত 13 আছিল 13ৰ লগত তলত যিটো সেইটো ওপৰতো হৈছে তাৰপিছত কমা দিলো তাৰপিছত এতিয়া চোৱা তলে ওপৰ কাটি যায় নেকি যায় এইফালে যুগ্ম সংখ্যা এই ওপৰতো যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 1 গুণ 2 2 2 গুণ 4 তাৰপিছত 25 নাযায় 25 3 ৰেও নাযায় 25 2 ৰেও নাযায় একেৰে ইফালে কাটি লাভ নাই কাৰণ একেৰে কাটিলে সেই একে পোৱা যাব হৈছে তাৰপিছত ওপৰত কি থাকিল 25 2 গুণ 25 1 গুণ 25 তাৰপিছত 3 2 গুণ তলত 6 হ'ব এতিয়া চোৱা ইফালে হল 3 4 গুণ 12 আৰু ইফালে 4 3 গুণ 12 5 4 গুণ 20 তাৰপিছত 13 3 3 3 গুণ 9 আৰু 3 1 গুণ 3 হৈছে দিগদাৰ হলে ইফালে সাইডত কৰি লবা হৈছে তাৰপিছত ইফালে চোৱা এইটো তেনেকৈ নামি থাকিব কাৰণ ইয়াৰ একো কাম হোৱা নাই এতিয়ালৈকে আৰু শেষ পাইছে কাম হৈছে তাৰপিছত ইয়াতে 12 দুটাৰ মাজত এটা ল'ব পাৰে ইফালে 20 আৰু ইফালে 39 তাৰপিছত 25 আৰু 6 যেতিয়া কাম নহব তেতিয়া তেনেকৈ নামি আহি থাকিব হৈছে এতিয়া আমি এইটো কৰিম 9 আৰু 0 যোগ কৰি 9 0 যোগ কৰিলে 9 3 আৰু 2 যোগ কৰিলে 5 তাৰপিছত তলত কি আছে 12 ইফালে 6 আৰু ইফালে 25 হৈছে এতিয়া চোৱা এইটো সৰু হৈ গল অকল হৰ আৰু লব থকা হল এইটো হৰ আৰু লব থকা হল এতিয়া আমি ইয়াক কি কৰিব লাগিব সৰু ডাঙৰত প্ৰকাশ কৰিবলৈ হলে মানে গম পাবলৈ হলে আমি তলতো একে কৰি ল'ব লাগিব হৈছে 12 আৰু 6 লসাগু কিমান তলটোৰ লসাগু ওলাব লাগিব 12 আৰু 6 দুইটা যুগ্ম যেহেতু এককৰ ঘৰত কি আছে ইয়াতে 2 আৰু এককৰ ঘৰত ইয়াতে কি আছে 6 গতিকে যুগ্ম সংখ্যা কিহেৰে যায় 2 ৰে 2 6 গুণ 12 2 3 গুণ 6 তাৰপিছত চোৱা এতিয়া এইটো হল যুগ্ম কিন্তু এইটো অযুগ্ম 2 নাযায় 3 তে যাব নেকি 2 পিছত 2 যদি নাযায় 3 দিব লাগে 3 নহলে 4 দিব লাগে তেনেকৈ একবাৰে যাই থাকিব লাগে হৈছে এইটো 2 ৰে নাযায় আৰু 3 ৰে চাম 3 ৰে যায় 3 2 গুণ 6 3 1 গুণ 3 গতিকে আমাৰ লসাগু কিমান হ'ব লসাগু আমি 2 3 2 পূৰণ কৰি পাম একটো নিলিখিলে হয় কাৰণ একেৰে আকৌ যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাই ঘূৰাই পোৱা যায় গতিকে একটো আমি নিলিখো হৈছে তেতিয়াহ'লে আমাৰ লসাগু 2 3 গুণ 6 6 2 গুণ 12 হৈছে তাৰপিছত আমাৰ কি আছে 12 আছে ইয়াতে 12 আছে গতিকে 12 লগত কি হ'ব 1 পূৰণ দিব লাগে আৰু ইফালে 6 আছে 3 2 গুণ 6 কি বাকি থাকিল 2 গতিকে ইয়াতে কি লাগিব 2 তাৰপিছত 59 আছে তাৰ লগত কি দিব লাগিব 1 তাৰপিছত ইফালে 25 লগত তলত যি দিছো ওপৰতো এই একে দিব লাগিব হৈছে তলত যি দিয়ে ওপৰতো সেই একে দিয়ে এতিয়া আমি ইয়াতে চাম 12 আৰু ইফালে কি 12 তাৰপিছত 59 1 গুণ 59 তাৰপিছত 25 2 গুণ 50 25 2 গুণ 50 এনেকেও কৰিব পাৰি 5 2 গুণ 10 10ৰ শূন্য হাতত থাকিল 1 তাৰপিছত 2 2 গুণ 4 1 5 এইটো 50 হৈছে এতিয়া আমি গম পালো যে এইটো ডাঙৰ আৰু এইটো সৰু হৈছে এইটো কোনটো অংক আছিল এইটোৰ অংক আছিল গতিকে আমি ক'ব পাৰো যে এইটো ডাঙৰ এইটো সৰু মুখটো কোৱাৰ ফালে মেলা হ'ব এইফালে মেলা হ'ব চিনটো গতিকে আমি এইটো লিখিম 1 3 2 3 4 1 তাৰপিছত ইফালে 1 4 1 ৰ 2 3 ইফালে মুখটো মেলি দিলো যিফালে ডাঙৰটো হয় সেইফালে এই চিনটোৰ মুখটো মেলা থাকে আৰু যিফালে সৰুটো হয় এই কাৰ চিনটো থাকে হৈছে